হ'ল মোৰ গাঁৱৰ এজন গাঁৱৰ বাসিন্দাৰ, মোৰ গাঁৱৰ এজন বা মোৰ লগৰ মানুহ এজন বিপদত পৰিছে, আপোনাৰ দায়িত্ব কি? সেৱা কৰা। কিন্তু আধ্যাত্মিক শূন্য এজন মানুহে তাৰ আগত ভাবিব, ইয়াক যদি পইচা অলপ দিওঁ মোৰ কি লাভ হ'ব? ইয়াক যদি মই এতিয়া সহায় কৰোঁ মোৰ কি লাভ হ'ব? এইটো চিন্তা আহিব। তাৰ পাছত হ'ব যে ইয়াৰ এটুকুৰা মাটি আছে বা এটুকুৰা ঘৰ বনোৱা মাটি অকণমান আছে, এই সময়ত তাৰ পইচাৰ আৱশ্যক। গতিকে কোনোবাই দিয়াৰ আগতে মই গৈ পইচা অলপ সহায় কৰোঁ আৰু তাৰ বিনিময়ত মই মাটি টুকুৰা ল'ম। এয়াও কৰ্ম। এই কৰ্ম অৰ্থাৎ এটা এটা কৰ্মৰ মাজত সেৱা নাথাকে, স্বাৰ্থ থাকে। মই মোৰ ল'ৰাটোক যিকোনো প্ৰকাৰে ভাল ডক্তৰ বনাম, কেলে? ডক্তৰত টকা আছে, এজন ডক্তৰে বহুত টকা পায়, আৰু সেইকাৰণে মই মোৰ ল'ৰাটোক যিকোনো প্ৰকাৰে মই ডক্তৰ বনাম, কেলে? টকাৰ কাৰণে। এই গোটেই প্ৰতিটো কৰ্মৰ মাজত এটা এটা আমাৰ মনৰ সংকল্প ৰাখি কৰা প্ৰতিটো কৰ্মই আপোনাক মোক বান্ধে, আপোনাক মোক দুখী কৰিব, আপোনাক মোক কষ্ট দিব। সেইকাৰণে উদাহৰণস্বৰূপে বলি মহাৰাজে দান দিছিলে বামন ভগৱানক। বলি মহাৰাজে ভাগৱতত দান দিছিলে বামন ভগৱানক, আৰু পাছত বামন ভগৱানে নাগপাশেৰে বান্ধিছে। 3 ত্ৰৈলোক্য দান দিছে আৰু তাৰ পাছত বান্ধিছে। কেলে? তুমি যিবোৰ দান দিছা, দান এটা ধৰ্ম, দান এটা কৰ্ম। তুমি অহংকাৰত দিছা, অভিমানত দান দিছা, বলিক বুজাইছে। অহংকাৰত দান দিয়া, অহংকাৰত কৰা কৰ্মই আপোনাক বান্ধিব, আপোনাক কষ্ট দিব। সেইকাৰণে ভগৱত গীতাই কৈছে, স্বাৰ্থযুক্ত সেৱা, স্বাৰ্থযুক্ত কৰ্ম, স্বাৰ্থযুক্ত কাৰোবাক কৰা সহায়ে আপোনাৰ মোৰ জীৱনৰ দুখ দিব, আত্মাৰ সুখ নিদিয়ে। এইটো কৈছে যে ইন্দ্ৰিয়ৰ লগত যোগ, দেহৰ লগত যোগ, স্বাৰ্থৰ আগত ৰাখি আমি কেতিয়াও কোনো কৰ্ম কৰিব নালাগে। প্ৰতিটো কৰ্ম নিষ্কামভাৱে, প্ৰতিটো কৰ্ম ঈশ্বৰৰ সেৱা ভাৱনাৰে, প্ৰতিটো কৰ্মই ঈশ্বৰত অৰ্পণ কৰি আমি যদি কৰোঁ, সেই কৰ্মই আপোনাৰ মোৰ আত্মাত আনন্দ দিব, আত্মাত তৃপ্তি দিব, আত্মাক পৰমাত্মাৰ ওচৰলৈ লৈ যাব। কৌশলটো হ'ল আত্মাৰ লগত যোগ হৈ, আত্মভাৱনাৰ লগত এক হৈ, যোগ হৈ কৰ্ম কৰিব লাগে শ্ৰদ্ধা ভক্তি ভাৱনাৰে। এইটোৱে হ'ল কৰ্মযোগ। স্বাৰ্থক আগত ৰাখি কৰা প্ৰতিটো কৰ্মই নিষ্ফল হয়, স্বাৰ্থক আগত ৰাখি। আৰু স্বাৰ্থ এৰি কৰা প্ৰতিটো কৰ্মই ঈশ্বৰ অৰ্পণ হয়। এতিয়া আমি জগন্নাথ মহাপ্ৰভুৰ ওচৰত, মানে পুৰীত এটা মন্দিৰ আছে, আজিও আছে। তাত কোন আছে? সাক্ষী গোপাল। পুৰী ধামত সাক্ষী গোপালৰ মূৰ্তি এভাগ আছে। সেই মূৰ্তিভাগ বাৰু ক'ৰ পৰা আহিছে? বৃন্দাবনৰ পৰা আহিছে। তাৰ এটা কাহিনী আছে। এই কাহিনীটো মানে এজন ব্ৰাহ্মণ, তেওঁ পুৰীত আছিলে। ব্ৰাহ্মণজন প্ৰায় বয়োবৃদ্ধ হৈ গ'ল।
ब्राह्मण बयोवृद्ध और ब्राह्मण जने एक भावे सदाय भावे उसको मन में कुछ ऐसा भावना आ गया जे मैं तीर्थ में जाना चाहिए, मेरे को बयस हो गया, उम्र घट गया, अब तो कितना दिन हम रहेगा, तो हम तो तीर्थ में जाने के लिए वो तो बहुत दिल करता है, तीर्थ कैसे जाएगा। एक लड़का है उसका, वो लड़का बात नहीं सुनता है, बाप के उसको पिताजी के लिए तो श्रद्धा भक्ति नहीं है, उसको बोलने से भी तो जाएगा नहीं, अब मैं क्या करूं। तो ब्राह्मण ने देखा एक युवा ब्राह्मण उनका गांव में है, और युवा ब्राह्मण और नौजवान है, देखने भी ठीक है, उम्र भी जवान है। तो उन सोचा जे भाई तुम हमको तीर्थ करा के ले आओ, तुमको थोड़ा कुछ पैसा दे देगा और तुम्हारा ये तो चलने के लिए होगा, हमको भी काम होगा, हमारा काम हो जाएगा, तुम्हारा भी काम हो जाएगा, पैसा थोड़ा कुछ पैसा वैसा दे देगा। तो जवान ब्राह्मण ने भाविले जो उसको भावना में हो जाए जो थोड़ा कुछ पैसा मिलने से हमारा भी काम में आएगा, ठीक है, हम तो आपको तीर्थ घुमा के लेके आएगा। तीर्थले लई गल, लई गई 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 এই বৃন্দাবনৰ গোপালৰ মূৰ্তিৰ য'ত আছে গোপালৰ তাৰ সন্মুখত থিয় হ'ল। আৰু এই যে যুৱকজন বহুত সেৱা কৰিছে, সেই ব্ৰাহ্মণজনক, বয়োবৃদ্ধ ব্ৰাহ্মণজনক বহুত সেৱা কৰিছে। যে বহুত সেवा भावनारे ब्राह्मणजन भीतरे भीतरे बहुत तुष्ट होल, भाविले जे हमारा जो एक लड़का है हमको देखता नहीं है, हमको इतना तो सेवा कभी भी नहीं किया है, वो इतना सेवा भावना उसका अंदर में है। तो उसको मन में आ गया मेरे जो लड़की है उसको दे देगा, उसको शादी करा देगा, वो सुखी हो जाएगा। इतना सेवा भावना उसका अंदर में है, मेरे को जो कन्या है उसको देने से वो सुखी बन जाएगा। वो गोपाल का सामने बोला, अरे जे सुनो बेटे, मैं आज गोपाल को साक्षी मान के बोल आप तुम्हारा पास बोल दिया जे हमारा जो लड़की है ना तुमको शादी दे देगा, थोड़ा कुछ पैसा भी दे देगा, थोड़ा जमीन भी दे देगा, और तुम ऐसे मेरे लड़की का साथ शादी हो जाएगा, तुम्हारा सुखी हो जाएगा, तुम्हारा संसार अच्छा हो जाएगा। कले आरु इ लड़ाटो एको भबा नाई। तो आहिले, आही घर पाले, घर पोৱাৰ পাছত আৰু একো কথাটো উলিওৱা নাই। যে ঘৰ যেতিয়া পালে সেই কথাটো মানে একো তাৰ আগত কথাটো নোকোৱা হ'ল, পাহৰি গ'ল। তে ল'ৰাটোৱে ভাবিছে যে মোকতো দেউতাজনে ব্ৰাহ্মণজনে মোকতো কৈছিলে মোক তেওঁৰ ছোৱালীজনীক বিয়া দি দিব, মাটি অলপ দি দিব, পইচা অলপ দি দিব, এইটোতো মোক কথাটো সোধা নাই। এদিন আহিলে আৰু আহি ক'লে আৰু যে আপুনিতো মোক কৈছিলে যে আপোনাৰ ছোৱালীজনী মোৰ লগত বিয়া পাতি দিব, মোক মাটি অকণমান দিব, টকা পইচা অলপ দি দিব, মই ঘৰ এখন হ'ব মোৰ, এই কথাটো আপুনিতো কৈছিলে। তাৰ ল'ৰাটোৱে শুনিলে, এই ব্ৰাহ্মণজনৰ ল'ৰাটোৱে শুনিলে, শুনি বহুত খং উঠিলে, বহুত ক্ৰোধ আহিলে যে তোৰ নিচিনা ডাল দৰিদ্ৰ ইমান গৰীব মানুহ, তোৰ কাম নাই বন নাই, মোৰ ভনীক বিয়া পাতি তাক খুব ধমকি দিলে, তাক থাপৰ মাৰিলে, গটিয়াই গটিয়াই উলিয়াই দিলে। তো ই ভাবিলে আৰু এই দেউতাকে একো নামাতিলে, দেউতাকেই ক'ব লাগিছিলে যে ময়ে কৈছিলোঁ তেওঁক ছোৱালীজনী বিয়া দিম বুলি, মইতো কোৱা নাছিলোঁ, তেওঁহে কৈছিলে, তেওঁ কোৱাৰ পাছত তেওঁতো এতিয়া একো নক'লে। তাৰ পাছতে মই যে ল'ৰাটোৱে সুধিছিলে যে দেউতা আপুনিয়েতো কৈছিলে, আপুনিয়ে কৈছিলে। দেউতাকে ক'লে কেতিয়া কৈছিলোঁ মইতো পাহৰি গ'লোঁ, মইতো মনত নাই পৰা। तो ये भाविले तीर्थ में जाके गोपाल के सामने में वो
हमको इतना सा कथा दिया, हमको शादी करा के देने के लिए, तुम अब हमको बोला था, अभी भूल गया। तेरा ई भाविले যে মই নোকোৱাকৈ মোক ইমান অপমান কৰিলে যে মই তোৰ ছোৱালী বিয়া পাতিহে এৰিম। এইটো ভাবিলে, সংকল্প আহিলে, জেদ আহিলে। তাৰ পাছতে এইজনে ক'লে যে আপুনি যে গোপালৰ আগত কৈছিলে, आपने बोला था ना गोपाल का सामने में, गोपाल का सामने में आप बोला था ना जे आपका लड़की हमको शादी देगा, हमारे घर बसा देगा, हमको पैसा देगा, हमको जमीन दे देगा, बोला था ना। तो कुछ वो तो भूल गया। तो गोपाल को हम लेके आएगा, गोपाल साक्षी दे देगा। तो बुढ़ा जने भाविले कोनो गोपाल आहिब इयाले, मूर्ति जानो गोपाल आहिब? मूर्ति की आसते पारे? मूर्ति आसते पारबो ना। मूर्ति যখন আসতে পারবো না, এই ভাবনা আসিয়া গেল। তবে বলল যে ঠিক আছে, তুমি ও গোপালকে নিয়ে আসো, গোপাল যখন সাক্ষী দিবে আর তখন আমি মানিয়ে নিব, তোমার আমার মেয়েকে তোমাকে শাদী করিয়ে দিব। চুক্তি হল। চুক্তি হয়ে এইজন গৈ আকৌ বৃন্দাবন পালে। বৃন্দাবন পাই খোজকাঢ়ি গৈ যেতিয়া গোপালৰ সন্মুখ পালে, বৃন্দাবন পালে, আৰু তোৰ দৰ্জা বন্ধ আছে, পূজাৰীয়ে দৰ্জা বন্ধ কৰি থৈছে। বাহিৰৰ পৰা আৰে গোপাল, গোপাল, ভিতর থেকে কিছু আওয়াজ নেই। আৰু ডাকছে, আরে গোপাল, গোপাল আমি আসছে, তুমি তোমার আগে সামনে বলছিল না যে আমাকে মেয়ে শাদী করে দিব, তোমাকে সাক্ষী করে বলতে হবে, তোমার আগে বলছিল না? গোপালে ভিতৰৰ পৰা মাত দিয়া নাই, ইমান কৈছে, ভাবিছে ইমান দুখ কষ্টেৰে আহিছো, ইমান কষ্ট কৰি আহিছো, যে ভোক লাগিছে, খোৱা লোৱা নাই, আৰু এতিয়া তুমি নামাতিলে হ'ব নেকি? আকৌ খুব চিঞৰিছে গোপাল। ভিতৰৰ পৰা গোপালে মাত দিছে যে দেখো, বৃন্দাবন থাকি পুরী বহুত দূর, আমরা যেতে পারবো না, আমরা তো মূর্তি কেমন করিয়া যাবে? এইজনে কলে, আরে মূর্তি কথা বলতে পারে, যেতে পারবো না তুমি? ভগবান ফসি গল। আরে তুমি ভিতৰৰ পৰা কথা কব পাৰিছা, আকৌ যাব কেলে নোৱাৰিবা? নহব। তোমাক সাক্ষী ৰাখি মোক ছোৱালী বিয়া দিম বুলি কৈ, মোক মাটি বাৰী দিম বুলি কৈ, মোক কিমান অপমান কৰিছে, কিমান থাপৰ মাৰিছে, কিমান কষ্ট দিছে, আৰু তুমি এতিয়া নাযাম বুলি ক'লে হ'ব নেকি? তুমি যাব লাগিব, তুমি নগলে মই নেৰিম। তো জেদ লাগি গ'ল, আৰু জেদ লগাৰ পাছতে শেষত কি কৰিব? গোপাল ওলাই আহিলে মন্দিৰৰ পৰা, এক সুন্দৰ চোতাচা গোপাল আহিলে। তাৰ পাছতে ক'লে যে মইতো বৃন্দাবনৰ গোপাল, খেতে দিতে লাগিব। বৃন্দাবনৰ গোপাল বহুত খায়, ঘনে ঘনে ভোগ দিব লাগে, তো বহুত খাওয়া দিব লাগিব। কৈছে দিম, আৰু মই বিয়াৰ কাৰণে পইচা অলপ যোগাৰ কৰিছিলোঁ, और সেইকেইটা पैसा मोर আছে। शादी के लिए मैं थोड़ा कुछ पैसा इकट्ठा किया ना, वो इतना पैसा है, तुम खिलाएगा, जाने के बाद में 20 में तुमको खिलाएगा। तेरे गोपाले कहले ठीक है। तेरा कैसे जे आगे आगे मैं जाम, पासे पासे गोपाल। তেতিয়া মোক কৈছে তুমি যে আহি আছা মই কেনেকে গম পাম, বাজত যদি গায়ব হৈ যোৱা। তে গোপালে কৈছে যে मोर भरित नूपुर আছে, हमारा शरण में तो नूपुर है ना, और नूपुर का जब साउंड सुनेगा, नूपुर का सुंदर शब्द सुन के तुम जाते रहो। तेरे भाविले कि हाँ ठीक है, नूपुर शब्द तो हेराले मैं गम पाम, करबात जाब, गति ठीक है।
গৈ 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 পাই গ'ল, পুৰী পাই গ'ল। আৰু পুৰী যেতিয়া পাই গ'ল তেতিয়া এইজনে গাঁৱত সোমাই চিঞৰিছে, আৰে গাঁওবাসীও, আয় আয় সবাই আয়, গোপাল আসছে সাক্ষী দেওয়ার জন্য বৃন্দাবন থাকিয়ে। গোপাল আসছে বৃন্দাবন থাকিয়ে সাক্ষী দেওয়ার জন্য। আৰু গোপাল আহি থিয় হ'ল। তাৰ পাছতে চব ডাঙৰ মিটিং আৰু সভা পাতিলে। তেতিয়া গোপালে সেই সাক্ষী দিছে, হয় মোৰ সন্মুখত কৈছে যে এক ছোৱালীজনী বিয়া পাতি দি ঘৰ দুৱাৰ পাতি দিব কৈছিলে। আৰু তাৰ পাছত আজিও সাক্ষী গোপাল আছে। এই মানুহ, এই মাটি অনাজন মানুহ আছিলে, ভিতৰত সত্য আছিলে, ভিতৰত সত্য আছিলে। আপোনাক মোকো কৈছে, আমাৰ বুকুৰ মাজত যদি সত্য থাকে ইয়াতকৈ ডাঙৰ বল আৰু ক'তো নাই। আমাৰ বুকুৰ মাজত, আমাৰ মনৰ মাজত, আমাৰ ভাৱনাৰ মাজত যেতিয়ালৈকে সত্য থাকিব তেতিয়ালৈকে ভগৱান আপোনাৰ ইশাৰাত চলিব। ভগৱান ভক্ত কা পিছে ঘুমতে হে, ভগৱানে ভকতৰ পাছত ঘূৰে। কেলে গোপীয় হাত চাপৰি বজাই ভগৱানক নচুৱাইছে। সবৰী মাতা জুঠা ফল খুৱাইছে প্ৰভু ৰামক, জুঠা ফল। সেইকাৰণে আমাক কৈছে প্ৰতিটো কৰ্ম, আমাৰ জীৱনৰ প্ৰতিটো কৰ্ম আমাৰ ভগৱত কেন্দ্ৰিক হ'ব লাগে, ঈশ্বৰ কেন্দ্ৰিক হ'ব লাগে। हर काम ईश्वर केंद्रिक होने से प्रतिटू काम हम लोग का जीवन को कल्याण साधन करते हैं, जीवन और कल्याण साधन है। यदि आमी काम ईश्वरक बाद दी करूँ, ईश्वरक बाद दी आमी काम करूँ, तेरे प्रतिटू कर्मই आपनाक मोक बांधे, कष्ट दिए, दुख दिए। यह हल आमार कर्মৰ रहस्य। এটা বহুতে ভাবে পাপ আৰু পুণ্য, পাপ আৰু পুণ্য ক'ৰ পৰা উৎপন্ন হয়? কৰ্মৰ পৰা নহয়, ভাৱনাৰ পৰা হয়। আমাৰ মনৰ দ্বাৰা ভাৱনাৰ সংকল্প আৰু বিকল্প, মন মানে হ'ল সংকল্প আৰু বিকল্প। আৰু প্ৰথম আমাৰ উৎপন্ন হয় সংকল্প। সেই সংকল্প যদি সাংসাৰিক হয়, পাপ উৎপন্ন হয়। আমি বিছনাত শুই থাকোঁতে আমি যদি ৰাতি সংকল্প কৰোঁ অহাকালি এই মোৰ বন্ধু এজনক খুব ধমকি দিম, খুব টান কথা কম, খুব কষ্ট পোৱা কথা কম। সংকল্প হৈ গ'ল, আপুনি কামটো কৰক বা নকৰক, পাপ হৈ গ'ল আপোনাৰ। মনৰ মাজত ঈশ্বৰক বাদ দি সাংসাৰিক জীৱৰ সংকল্প হয়, এই সংকল্পবোৰ আপোনাৰ মোৰ জীৱনত পাপ সৃষ্টি কৰে। আৰু যদিহে আমাৰ শুদ্ধ সংকল্প হয়, সেইকাৰণে আমাক কৈছে, ভগৱানে কৈছে, যেতিয়া আমি বিছনালৈ যাম ৰাতি, তেতিয়া আমাক ক'ব দিছে যে হে গোবিন্দ, হে কৃষ্ণ, হে অন্তৰ্যামী পৰমাত্মা, গোটেই দিনটো মই যি কৰিলোঁ চব তোমাত অৰ্পণ কৰিছোঁ, সকলোবোৰ তোমাত। মই এতিয়া ফ্ৰী, টেনশ্যন ফ্ৰী। কেলে চব ভগৱানত অৰ্পণ কৰিলোঁ, মোৰ একো নাই। আৰু মোক এতিয়া তোমাৰ কোলাত শুবলৈ দিয়া। ভগৱানৰ কোলাই হ'ল শান্তিৰ কোলা। মাকৰ কোলা যেনেকৈ শান্তিৰ কোলা, আৰু ভগৱানৰ কোলাও হ'ল শান্তিৰ কোলা। सारा दिन में जो कुछ काम किया है उस सब का फल तुमको अर्पण करता हूँ। अब मेरे को आपका गोद में सुला दीजिए, बस।
আৰু ৰাতিপুৱা হে প্ৰভু এই দুইকণ সময় ইমান কণ প্ৰাৰ্থনা কিমানে লাগে যে প্ৰভু দিনটো আৰম্ভ হ'ল, এতিয়া মই যি কৰোঁ তোমাৰ চৰণৰ কাম কৰাবা, তোমাৰ কাম কৰাবা, তোমাৰ আনন্দ যি কৰ্মই তোমাক আনন্দ দিয়ে এই তোমাৰ কামত মোক লগাবা, মোক যাতে তোমাৰ কামৰ পৰা বিষয়লৈ নিনিয়া। এইটো হ'ল কৰ্মযোগ। এতিয়া আমাৰ মাতাসকলক কৈছে, আমি সংসাৰী মানুহ, ক'ৰবাত গৈ তপস্যা আৰু সাধনা কৰিব নোৱাৰোঁ। কৰ্মযোগ। আপুনি অন্ন যেতিয়া অন্ন বনাই, ইয়া অন্ন বনোৱাটো এটা কৰ্ম। আপুনি ভগৱানৰ নামেৰে বনাওক। এই কৰ্মটো ঈশ্বৰীয় কৰ্ম হৈ পৰিব। গীতাই কৈছে যোগস্থ কুৰু, যোগৰ মাজেৰে কৰক। অন্ন ভগৱানৰ ভাৱনাৰে, ভগৱানৰ নামেৰে অন্ন বনাওক। সেই অন্ন অমৃতময় হৈ যাব। সেই অন্ন জগন্নাথ মহাপ্ৰভুৰ প্ৰসাদ হৈ যাব। সেই অন্ন যিয়ে গ্ৰহণ কৰে সেইজনৰ মন পবিত্ৰ হ'ব, সেইজনৰ ভাৱনা পবিত্ৰ হ'ব আৰু সেইজনৰ সংকল্প শুদ্ধ হ'ব। যদি অন্ন বনাওঁতে টিভিৰ চিৰিয়েল চাই অৰ্থাৎ চিৰিয়েলৰ ভাৱনাবোৰ আহি যায়, কেনেকৈ বিষ দিলে, কেনেকৈ শাহুৱেকক খেদিলে, কেনেকৈ বোৱাৰীক খেদিলে, কেনেকৈ বোৱাৰীক অত্যাচাৰ কৰিলে, এই টিভিৰ চিৰিয়েলৰ কথা যদি ভাবি ভাবি অন্ন বনাই, খোৱাসকলৰো মন খাৰাপ হৈ যায়গা, মন নষ্ট হৈ যাব, মন নষ্ট হৈ যাব। এতিয়া আমাক কৈছে এটা হ'ল যোগৰ কৰ্ম। যোগৰ কৰ্মই প্ৰতিটো কৰ্ম ঈশ্বৰীয় ভাৱনা, ঈশ্বৰীয় প্ৰেম জাগৰণ কৰে। আৰু যি কৰ্ম ভোগৰ কাৰণে হয় সেই কৰ্মই আপোনাৰ মোৰ জীৱনৰ কষ্ট দিয়ে। এতিয়া আমাৰ আই মাতৃসকলৰ এতিয়া সময় নাই। ঘরতো ঝাড়ু মারে, ঝাড়ু পোছা করে না? আমাদের যে বাড়িগুলো তো ঝাড়ু পোছাটো করতে লাগে, ঝাড়ু পোছা করতে লাগে। আমি চোতাল সারিব লাগে, ঘর সারিব লাগে। আচ্ছা, এই কামৰ সময়ত যদি মন পবিত্ৰ কৰি থাকে, অৰ্থাৎ ভজন এটা গায়, ভগৱানৰ নাম গায়, ভগৱানৰ নাম লয়, ভগৱানৰ অনন্ত কোটি নাম আছে, আৰু যদি সেইটো গায় তেতিয়াহ'লে কি হ'ব? মন পবিত্ৰ হ'ব, ভাৱনা শুদ্ধ হ'ব আৰু আপোনাৰ ঘৰৰ যিটো বাতাবৰণ, ঘৰৰ ভাইব্ৰেশ্যন, বায়ুমণ্ডল চব শুদ্ধ হ'ব। আমি কামৰ মাজত ভগৱানৰ নাম ল'ব নোৱাৰো জানো? কামৰ মাজত এইটো যোগ। আপুনি কামৰ মাজত যদি ভগৱানৰ নাম লয়, কামৰ মাজত যদি ভগৱানৰ গুণানুকীৰ্তন কৰে, কামৰ মাজত যদি ভগৱানৰ লগত যোগ হৈ যায়, তেতিয়াহ'লে প্ৰতিটো কাম ঈশ্বৰীয় কাম হৈ যাব, প্ৰতিটো কাম আমাৰ জীৱনৰ কল্যাণকাৰী হৈ যাব আৰু প্ৰতিটো কামেই আপোনাৰ মোৰ জীৱনক উজ্জ্বল কৰিব, ঈশ্বৰমুখী কৰিব। আমি কৰবাত গৈ 2 ঘণ্টা, কৰবাত গৈ 1 ঘণ্টা ধ্যান আৰু যোগ কৰিবলৈ নালাগে। ভগৱানে কৈছে কামৰ মাজত যোগ। আমি অফিচতে চাকৰি কৰিছো, প্ৰতিটো কামেই ঈশ্বৰ ভাৱনাৰে কৰক। অফিচৰ টেবুলখনে আপোনাৰ ঈশ্বৰৰ কৰ্ম কৰাৰ এখন পবিত্ৰ স্থান বুলি ভাবক আৰু সেই সংকল্প লওক যে ভগৱানৰ লগত যোগ হওক। অৰ্থাৎ যি বুলি মাতে ভগৱানক, কৃষ্ণ মাতে, শিৱ মাতে, কালী মাতে, চব ভগৱান। যে বহুতে ভাবে কালী মানে হ'ল বেলেগ, নহয়, কৃষ্ণই কালী। ব্ৰহ্ম বৈৱৰ্ত পুৰাণত আছে, যেতিয়া নিত্য ৰাস আছে গোকুলত, গোলকত, সেই নিত্য ৰাস লীলাত যেতিয়া বিৰজাৰ লগত ভগৱানে ৰাসলীলা কৰিছিল, তেতিয়া ৰাধিকাই বহুত খঙতে আহিছিলে বৃন্দাবনলৈ।
ৰাস মঞ্চলৈ। আৰু তেতিয়া সেই বিৰজাই কালী ৰূপ ধাৰণ, ভগৱান কৃষ্ণই কালী ৰূপ ধাৰণ কৰিলে আৰু বিৰজাই ভয়তে নদী ৰূপ ধাৰণ কৰিলে। আৰু সেই কৃষ্ণই হ'ল কালী। আৰু ৰামকৃষ্ণ পৰমহংসই এই কৃষ্ণৰ মাজত, কালীৰ মাজত কৃষ্ণ দৰ্শন কৰি কালী আৰু কৃষ্ণক এক কৰি পূজা কৰিছিল। সেইকাৰণে আমাৰ গোটেই জগতত এক তত্ত্ব আছে। এতিয়া পঞ্চদেৱতা কোন? পঞ্চদেৱতা হ'ল আমাৰ শৰীৰত থকা 5টা শক্তি, এনাৰ্জি, পঞ্চভূত, এই পঞ্চদেৱতা। আৰু মূল শক্তি হ'ল আত্মা, যাক নেকি বিষ্ণু বুলি কৈছে বা যাক বুলি ঈশ্বৰ বুলি কৈছেগে। এতিয়া এই যে ঈশ্বৰ আৰু পঞ্চদেৱতাই কামবোৰ কৰিছে, ভিতৰত থকা কামবোৰ, আমাৰ ভিতৰত যিটো এনাৰ্জি, যিটো শক্তিয়ে আমাক চৈতন্য কৰি ৰাখিছে, প্ৰতিটো অংগ প্ৰত্যংগ সজীৱ কৰি ৰাখিছে, এই সজীৱ কৰি ৰখা হ'ল পঞ্চদেৱতা, পঞ্চতত্ত্ব বা পঞ্চশক্তি। আৰু ইয়াৰ মূল শক্তি হ'ল আত্মা। এই কথাটোকে আমাক ভাৰতবৰ্ষত যে বহু দেৱ দেৱী, বহুতে ভাবে আচলতে সেইটো নহয়। চব গণেশৰ বাহন হ'ল ইন্দুৰ। এটা উদাহৰণ দিছোঁ। ইন্দুৰ মানে কি? ইন্দুৰ এটা প্ৰতীক। এই প্ৰতীক মানে কি? যে যি বাৰিষা কালত সঞ্চয় কৰে। ইন্দুৰ মানে কি? বাৰিষা খাবৰ কাৰণে খৰালি মাহতে যি বাৰিষাৰ কাৰণে সঞ্চয় কৰে, সেয়া হ'ল ইন্দুৰ। আপোনাক মোকো কৈছে গোটেই পালে গোটেই খাই নিদিব, সঞ্চয় কৰিব, ল'ৰা ছোৱালীৰ কাৰণে কৰিব, আপুনি বুঢ়া হ'লে আপোনাৰ কাৰণে কৰিব, আপুনি বন্ধু বান্ধৱক দান দিব লাগিব, ক'ৰবাত দান ধৰ্ম সঞ্চয় কৰিব লাগিব, চব খাই নিদিব। এইটো ইন্দুৰে আমাক শিকাইছে। এইটো গণেশ বুদ্ধিৰ দেৱতা। সৰস্বতীৰ বাহন হ'ল ৰাজহাঁহ। অৰ্থাৎ কি কৈছে? ভগৱত গীতাই কৈছে, নহি জ্ঞানেন সদৃশ্যম পবিত্ৰম মিহ বিদ্যতে। জ্ঞানতকৈ আৰু পবিত্ৰ বস্তু নাই। জ্ঞানেই সকলোতকৈ পবিত্ৰ। এতিয়া এই সৰস্বতী বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী ৰাজহাঁহ মানে কি? যে গাখীৰ আৰু পানীৰ সংমিশ্ৰণ হৈ থাকিলে ৰাজহাঁহে পানী নাখায়, গাখীৰটো উলিয়াই লয়। আৰু আমাৰ এই ব্ৰহ্মবিদ্যাৰূপী গীতা ভাগৱতৰ যাৰ জ্ঞান আছে, সেইজনে মায়াৰ সংসাৰত থকাৰ পাছতো কায়াক বিচাৰি উলিয়ায়। এই শৰীৰটো মায়া, আত্মা কায়া। সেইকাৰণে মায়াৰ মাজত থকা কায়াক বিচাৰি উলিয়াই, অৰ্থাৎ সেয়াই হ'ল ব্ৰহ্মবিদ্যা সাধনাৰ প্ৰতীক ৰাজহাঁহ। এই কথাটোকে আমাক বুজাইছে। গতিকে আমাৰ এই সকলোবোৰ এটা এটা প্ৰতীক, এটা এটা এনাৰ্জি, মূল শক্তি হ'ল ভগৱান এক তত্ত্ব। কিন্তু আমি বিভিন্ন জ্ঞানৰ অভাৱত আমি চাৰিওফালে দৌৰি ফুৰোঁ, একলে নাযাওঁ। একলৈ এটা বস্তু, লক্ষ্য এটাত স্থিৰ কৰিব লাগে। যদি কালী সাধনা কৰিছে, কালীৰ মাজেৰে কৃষ্ণক পাব। যদি শিৱ সাধনা কৰিছে, শিৱৰ মাজেৰে কৃষ্ণক পাব। যদি কোনোবাই কৃষ্ণ সাধনা কৰিছে, কৃষ্ণৰ মাজেৰে সকলো পাব, কালীকো পাব আৰু শিৱকো পাব। কেলে? এটা তত্ত্ব, খালি একক স্থিৰ কৰিব লাগে, লক্ষ্য এটা কৰিব লাগে। এটা কাহিনী কৈছোঁ। 3জন সন্ত, মানে পৰিব্ৰাজক সাধু সন্ত। এজন হ'ল ইছলামৰ যিটো চুফিবাদ আছে, এজন চুফি ইছলাম। এজন হ'ল খ্ৰীষ্টান, এজন হ'ল হিন্দু। এই 3জন, ये 3 संतों ने घूम घूम के एक जगह में एक कथा हो गया, एक लॉग हो गया। एक पहाड़ का इलाका था, वहाँ पे सब 3
लग हो गया, वो तीनों लग होके उन लोग पूछ रहा है किसका भगवान बड़ा है, किसका भगवान बड़ा है। तो प्रथमते इस्लामे कले तो अल्लाहु আকবার अर्थात भगवान सबतকৈ डांगर, सबसे बड़ा है। ख्रिस्टाने कले गॉड बड़ा है, गॉड। तो हिंदू जनके कले कृष्णस्तु स्वयं भगवान, कृष्ण डांगर। तेतिया कले ऐसे बोलने से तो नहीं होगा भाई। देखो भाई, जे तुम्हारा भगवान भी बड़ा है, उनका भगवान भी बड़ा है, मेरे को हम लोग को भी भगवान की बड़ा है, लेकिन ऐसे कैसे होगा? एक होना चाहिए, तो एक होगा, होने पड़ेगा। तो एक होने के लिए तो परीक्षा करेगा, परीक्षा होना होगा। जब परीक्षा की एक पहाड़ में सर के और कुछ जाने से मालूम पड़ जाएगा। और पहाड़र पर जाप मारिले जी बाचिब तार भगवान डांगर और जी मरिब तार भगवान सरू। ये प्रमाण हो जाओ। तेतिया सकलो पहाड़र ऊपरत उठिले, प्रथम उठिले इस्लाम जन और अल्लाहु আকबर বুলি জাপ मारि दिले, तलत आहि परिले, एको নহल। ख्रिस्टान जन उठिले, জাপ मारि दिले, ओ गॉड सेव मी বুলি तलत परिले, एको নহल। हिंदू जनक कैसे हेरा জাপ मारा। हिंदू जने भाविसे अरे इहतर तो एजन एजन ईश्वर, आमार एको शिव और विष्णु एक तत्व, शिव और विष्णु अभेद आत्मा। যদি বিষ্ণুর অকলে নাম লওঁ, শিৱই ত্ৰিশূলপাত পাতি দিলে মাজতে ফুটি মৰিব লাগিব। লাগিল লেঠা, লাগিল। সমস্যা আহিলে যে শিৱৰ নামো ল'ব লাগিব, বিষ্ণুৰ নাম ল'ব লাগিব, মানে কৃষ্ণৰ নাম ল'ব লাগিব আৰু শিৱৰ নাম ল'ব লাগিব। কাৰণ কীৰ্তন পুথিত লিখিছে নাম অপৰাধত শিৱ বিষ্ণুক যদি ভেদ দেখে পাপ লাগিব। তেতিয়া ভাবিলে যে কৃষ্ণ বিষ্ণু বুলি জাপ মাৰিবলৈ ওলাইছে, আকৌ ৰৈ দিলে। ৰৈ ভাবিলে কি যে শিৱৰতো এগৰাকী আই আছে ভগৱতী, अगर भगवती का नाम नहीं लेगा तो भगवती माँ नाराज हो जाएगा। अभी लागे सब गंडगोल लागिले। तेतिया की करिले कृष्ण विष्णु और भगवती तीनिटा जपतियाई जाप मारिले, तलत आहि मरि থাকিল। आमार कालीबाड़ीर मेया आइছে नेকি? सब আছে ना? कालीबाड़ी থেকে আছে ना माया सब माता सकल? अच्छा, এতিয়া এই যে কৃষ্ণ বিষ্ণু আৰু ভগৱতী দুৰ্গা मैया नाम जपी जाप मारिले, मरि থাকিলে, जीवटू भगवानर ओसरत गल और जीव भगवानर ओसरत गई कले जे प्रभु तुम्हारा बदनाम हो गया, तुम्हारा बदनाम हो गया संसार में। अल्लाह भी उसको बसा लिया, गॉड भी उसको बसा लिया, और हमको बसाने नहीं सका, तुम्हारा बदनाम हो गया। भगवाने सुधिसे जे तई कि करिसिली बारू? बोले मैं ठीके करिसिलु, मैं कृष्ण बुली কৈছো। भगवाने कैसे मयो ठीके करिছো, चक्र लई सीधा सीधा दौड़ मारिছো तोर ओसरলৈ। तार पाছত कि करिली? तार पाছত शिव शिव बुली कलो, एटु बहु भूल करिली। मैं घूरी आहि त्रिशूल डम्बर सुदर्शन चक्र थई त्रिशूल और डम्बरुলৈ दौड़ मारिलो। एकेबारे धरू धरू पाऊ पाऊ হৈছো, तेतिया कि करिली? तेतिया भगवती बुली कलो। एटु बहुत डांगर भूल करी, बहुत डांगर भूल करी दिली। मैं घूरी आहि शारी पिंधि पिन मारते देरी हल, तई मरि থাকিলি।
ये सारा संसार का जो तत्व है एक तत्व। एकंसद विप्रा बहुधा वदंती इंद्र जम मातुरिश्व प्रमाहु। एक भगवानके विप्रসকলে জ্ঞানীসকলে নানা ধৰণৰ মাজেৰে ভাগ কৰিছে সমাজৰ উপযোগী কৰি, আৰু সমাজে এক ঈশ্বৰকে, অৰ্থাৎ আমি সকলোবোৰ আত্মা এক ঈশ্বৰ, এক আত্মা। আমাক যেনেকৈ পৃথক পৃথক এটা এটা শৰীৰ দিছে, শৰীৰটো পৃথক, আকাৰটো পৃথক, নাম আৰু ৰূপ পৃথক, ভিতৰত থকা যিটো সত্তা সেইটো এক তত্ত্ব। আমাৰ অসমীয়া সমাজত কেতিয়াবা ভাৱ হয় যে ৰাধা আমাৰ নহয়। ৰাধাৰ নাম ল'লে, মোক এবাৰ ভাগৱতত ৰাধাৰ নাম লোৱাৰ কাৰণে কোনোবা দুজন মানে কৈছে যে প্ৰভু ৰাধাটো আমাৰ নহয়, हम लोग को राधा नहीं है ना, राधा तो बेंगोली का है, राधा আমাৰ নহয়। আকৌ কৰবাত যেতিয়া ৰামৰ নাম ওলায় তেতিয়া ভাবে राम तो बिहारी का है ना, राम तो हम लोग का नहीं है ना। অৰ্থাৎ আমাৰ মাজত যেতিয়ালৈকে অবিদ্যা থাকিব তেতিয়ালৈকে ভাগ ভাগ থাকিব। যেতিয়ালৈকে আমাৰ অকল দেহৰ পৰিচয় জানিম তেতিয়ালৈকে আমাৰ পৃথকতা থাকিব। সেইকাৰণে আমাক কৈছে যে কৰ্মযোগৰ মাজেৰে ভগৱান কৃষ্ণই কৈছে আত্মাৰ পৰমাত্মাৰ লগত যি কৰ্মই যোগ কৰি দিয়ে, আত্মাত পৰমাত্মাৰ প্ৰেম যি কৰ্মই আনি দিয়ে, এই কৰ্মই আমাৰ কল্যাণকাৰী কৰ্ম। আৰু যি কৰ্ম আত্মাৰ পৰমাত্মাক পৃথক কৰে, মানুহে মানুহৰ মাজত ভাগ কৰে, মানুহে মানুহৰ লগত ঘৃণাৰ জন্ম দিয়ে, মানুহে মানুহৰ লগত সম্পৰ্ক বেয়া কৰে, সেই কৰ্ম হ'ল, সেই কৰ্ম কি ঈশ্বৰমুখী নহয়। সেই কৰ্মই আপোনাক দুখ দিব, আপোনাক কষ্ট দিব। স্বামী ভাৰ্যাৰ মাজত যেতিয়া সংঘাত হ'ব দুইটাই কষ্ট পায়, দুইটাৰে সমস্যা হয়, হয় নে নহয়? আচ্ছা, দুইজন যদি মিলি থাকে তেতিয়া কি হ'ব? কষ্টও নহয়, সমস্যাও নহয়। এবাৰ এজন গৃহস্থই ৰাতিপুৱাই গুৱাহাটী যাব লাগে, পৰিবাৰৰ লগত মাতবোল বন্ধ। স্বামী আৰু ভাৰ্যাৰ মাজত ৰাতি দিনত কাজিয়া লাগিলে মাতবোল বন্ধ, কোনেও কাকো নামাতে, যে মাতবোল বন্ধ। তাৰ পাছতে ৰাতি এওঁ যাব লাগে গুৱাহাটীলৈ। তো গুৱাহাটী গাড়ী আছে 5টা বজাত, জগাই দিব লাগিব 4টা বজাত, নিজেতো সাৰ নাপায়। তেতিয়া মাতিবওতো নোৱাৰে। हम छोटा होगा क्या, हम क्यों बोलेगा, वो पहले बोलने पड़ेगा, हम थोड़े बोलेगा। हाँ, ऐसा ऐसा मन में हो गया संकल्प। और उसका धर्म पत्नी भी वो सोच लिया जे हम पहले नहीं बोलेगा, हमको बोलने पड़ेगा। वो तो जेद हो गया। जब मात बोल बंद हल, एटे की करिब, रातिपुवा যাব লাগে 4টা বজাত। কাগজ এখন লিখিলে, কাগজ এখন লিখিলে যে অহা কালি 5 বজাত মই গুৱাহাটীলৈ যাম, 4 বজাত জগাই দিবা। কাগজখন থৈ আহিলে পত্নীৰ ওচৰত ৰাতি। যেতিয়া স্বামীৰ কাৰণে গাখীৰ লৈ আহিলে, আহি দেখিলে কাগজ এখন পৰি আছে। তে কাগজখন চালে, কাগজখন চাই লিখা আছে যে অহা কালি গুৱাহাটীলৈ যাম 5 বজাত, 4 বজাত জগাই দিবা। এতিয়া ধৰম পত্নী কি কৰিব? তেওঁতো মাতিব নোৱাৰে। তেওঁ কাগজ এখন লিখিলে কেতিয়া? 4 বজাত উঠিলে ৰাতিপুৱা। 4 বজাত উঠি কাগজ এখন লিখিলে যে अभी 4 बज गया, कृपा करके उठिए, गाड़ी चला जाएगा। कागजখন থৈ আহিলে। অৰ্থাৎ আমাৰ এই কথাটোকে কৈছে, আমাৰ সংঘাতে
আমাৰ দুখবোৰ আনে, সমন্বয়ে আমাৰ সুখবোৰ আনি দে। কুন্তি মাতাই ভাগৱতত এই কথাটোকেই পঞ্চ পাণ্ডৱৰ মাজত কৈছে। য'ত একতা আছে তাতেই ধৰ্ম আছে, য'ত একতা আছে তাত ভক্তি আছে, য'ত একতা আছে তাতে জীৱনৰ আনন্দ আছে। য'ত একতা নাই, য'ত একাত্মতা নাই, তাত জীৱনৰ সুখ আৰু শান্তি নাই। কেলে? দৈত্যৰ জন্ম হৈছে দিতিৰ পৰা, দেৱতাৰ জন্ম হৈছে অদিতিৰ পৰা। অদিতি হলো একাত্মতা, অদিতি হলো একাত্মতা, দিতি হলো দ্বৈত বুদ্ধি। তোমার কথা আমি মানব না, আৰু তোমার লগত আমার হব না, তোমার লগত আমার চলব না, তোমার কথা হবে না। এই যিটো একাত্মতা নোহোৱা, মিলাপ্ৰীতি নোহোৱা, সেই কথাবোৰ হ'ল দৈত্যৰ কথা। আৰু য'ত একতা আছে তাতে ভগৱান আছে, তাতে শান্তি আছে। সেইকাৰণে কুন্তি মাতাই পঞ্চ পাণ্ডৱক শিক্ষা দিছিলে একাত্মতা। আৰু শ্ৰীমদ ভাগৱততো কৈছে, য'ত একতা আছে ততে শান্তি আছে, য'ত একতা আছে ততে আমাৰ ধৰ্ম আছে। সেইকাৰণে এই কথাখিনি আমি যোৱাকালিও উপলব্ধি কৰিছোঁ যে এই যিটো একাত্মতা, এই যিটো সমন্বয়, এয়া ভাৰতীয় সংস্কৃতি। আগত ভাৰতবৰ্ষৰ সংস্কৃতিটো এই একাত্মতা আছিলে। সৰ্বে ভৱন্তু সুখিনঃ, অৰ্থাৎ মোৰ পৰিয়ালটো সুখী, এইটো ধৃতৰাষ্ট্ৰই কৰিছিলে। সেইকাৰণে নিজেও সুখী হ'ব নোৱাৰিলে, পৰিয়ালো ধ্বংস হৈ গ'ল। সৰ্বে, আমাৰ ইয়াত থকা সকলো জাতি জনজাতি জনগোষ্ঠী যিমানবোৰ ভাষা ভাষী আছে, ৰাতিপুৱাই ৰাতিপুৱাই সকলোৱে এই কথাটোৱে ক'ব লাগে, সৰ্বে ভৱন্তু সুখিনঃ, সকলোৱে সুখী হওক। সৰ্বে সন্তু নিৰাময়াঃ, সকলোৱে নিৰোগী হওক, সকলোৰে মন সুন্দৰ হওক, সকলোৰে মন সুস্থ হওক। সৰ্বে ভদ্ৰাণি পশ্যন্তু, সকলোৱে ভাল দেখক, সকলোৱে সুন্দৰ দেখক, সকলোৱে ঈশ্বৰৰ সুন্দৰ সৃষ্টি দৰ্শন কৰক। মা কাচ্চিত দুখ ভাগ ভৱেৎ, হে ভগৱান, কাৰো যেন দুখ নহওক, কাৰো যেন কষ্ট নহওক। আৰু সেই কথাটোৱে আমাক কৈছে, সেইটোৱে হ'ল কাম। ভগৱত গীতাৰ কাম হ'ল ই ব্যাপক চিন্তা, সকলোৰে মংগল চিন্তা, সকলোৰে কল্যাণ চিন্তা। অৰ্থাৎ প্ৰতিটো কৰ্ম ঈশ্বৰমুখী, প্ৰতিটো কৰ্ম জীৱৰ কল্যাণকাৰী, প্ৰতিটো কৰ্মই জগতৰ মংগল কৰা। এই কৰ্মকে ভগৱত গীতাই কৰ্মযোগত কৈছে, এই কৰ্মবোৰ কৰিব লাগে। আত্মকেন্দ্ৰিকতা, মোৰ ভাল হওক আনৰ বেয়া হওক, মোৰ কাৰণে সুখৰ হওক আনৰ কাৰণে দুখৰ হওক, এই কৰ্ম আমি কৰিব নালাগে। এইটোৱে হ'ল কৰ্মযোগৰ সংকল্প। এতিয়া আমি অকণমান নাম ল'ম, কীৰ্তন। শ্ৰৱণে মনৰ জড়তা দূৰ কৰে। এই কথা মানুহৰ কি কৰে, মনবোৰ মুকলি কৰে। আমাৰ মনৰ মাজত বহুত গাঁঠি আছে। ভগবান কৃষ্ণ কোনখানে জন্ম পেয়েছিল? কংসর কারাগারে। কংস হলো কুশাসনযুক্ত, মনেই হলো কংস। যার মন অহংকারে শাসন করছে, যার মন অভিমানে শাসন করছে, যার মন লোভ লালসায় আবৰি আছে, এই যে মনৰ অধিকাৰী প্ৰতিজন মানুষ কংস। আৰু সেই কংসৰ কাৰাগাৰে কৃষ্ণ আছে, অৰ্থাৎ আত্মা আছে। কৃষ্ণ হলো আত্মা। আৰু সেইকাৰণে বসুদেৱ দৈৱকী কষ্ট, অৰ্থাৎ জীৱৰ কষ্ট, জীৱৰ কষ্ট। যাৰ মনে গাঁঠি আছে, যাৰ মনে অপবিত্ৰতা আছে, যাৰ মন অহংকাৰ অভিমানে ভৰা, জীৱেৰ কষ্ট হয়।
সেইকাৰণে কৈছে জীবর কষ্ট দূর করার জন্য প্রথম মনকে পবিত্র করতে হয়। মনকে পবিত্র করলে, মনকে মুক্ত করলে, মনক বন্ধন মুক্ত যখন হবে তখন জীবের সুখ আর শান্তি হবে। যদি মনৰ গাঁঠি থাকবে, মনৰ যদি গাঁঠি আছে, মনৰ মাঝে যদি অহংকার আছে, মনৰ মাঝে যদি অস্পৃশ্যতা আছে, মনৰ মাঝে যদি উচ্চ নিচ আছে, মনৰ মাঝে যদি ভেদভাৱ থাকে, মনৰ মাঝে যদি জাতি অজাতি থাকে, মনৰ মাঝে যদি ঘৃণা থাকে, তেতিয়াহ'লে জীবের শান্তি হবে? জীবের শান্তি কোথায় হবে? জীবের শান্তি হবে না। তার জন্য আমাকে ভাগবত গীতা বলেছে যে প্রতিটো কর্ম অর্থাৎ সংকল্প শুদ্ধ হতে লাগে, আর প্রতিটো কর্মই ঈশ্বর কেন্দ্রিক হতে লাগে, প্রতিটো কর্মই ঈশ্বরময় ভাবনার হতে লাগে। তখন কি হবে? আমার মন মুক্ত হবে, মনে গাঁঠি থাকবে না, মনে অহংকারের গাঁঠি থাকবে না, মনে অভিমানের গাঁঠি থাকবে না, মনে লোভ ঘৃণার গাঁঠি থাকবে না। যখন মন মুক্ত হবে, গাঁঠি যখন মুক্ত হবে, বন্ধন যখন খুল খায় যাবে, তখন জীবের আনন্দ হবে, জীবে সুখ পাবে, আর সবাইকে ঈশ্বরময় দর্শন হয়ে যাবে। কৃষ্ণ সকলে